সমগ্র অসমতে অকল আজি নহয়, আজি ২৬ তাৰিখৰ পৰা আজি ২৮ তাৰিখলৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি আমাৰ APDCL-এ অসমৰ জনগণৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ বহাই তাৰে প্ৰতিবাদ কল্পে আজি আমি এই প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমি দাবী কৰিছোঁ যে যিটো স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে বিদ্যুৎ বিভাগে BJP চৰকাৰে অসমৰ জনগণৰ ওপৰত মাৰ খটাইছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে যে স্মাৰ্ট মিটাৰৰ দ্বাৰা যিটো সময়ত এটা পৰিয়ালে 200 টকা দিছিল, স্মাৰ্ট মিটাৰৰ পিছত 500 টকা হৈছে, 3 গুণ 4 গুণ বৃদ্ধি হৈছে। এইটো এটা চৰকাৰৰ কাৰসাজি আৰু এই স্মাৰ্ট মিটাৰবিলাক আমদানি কৰিছে তেওঁলোকৰ কিছুমান নিকট আত্মীয় মানুহৰ দ্বাৰা, যিটো দৰকাৰ নাছিল। স্মাৰ্ট মিটাৰ বহোৱাৰ আগতে অসমত ডিজিটেল প্ৰিপেড মিটাৰ আছিল, এইবিলাক চৰকাৰী পইচা খৰচা হৈছিল, ৰাজহ খৰচা হৈছিল। সেইবোৰ চলি থকাৰ পিছতো কি কাৰণত স্মাৰ্ট মিটাৰ লগাল এটা ডাঙৰ ৰহস্য আছে। ইয়াতে ডাঙৰ ডাঙৰ কোম্পানী, যিবিলাক কোম্পানী ভাৰতীয় জনতা পাৰ্টিৰ পকেটত আছে, তেওঁলোকৰ দ্বাৰা এইবিলাক ছাপ্লাই দি আছে, তেওঁলোকৰ দ্বাৰা সংস্থাপন কৰিছে আৰু এজ এ ৰিজাল্ট 60 খোৱা অসমীয়া জনসাধাৰণ আজি ভুক্তভোগী হৈছে, আজি চাফাৰ কৰিব লগা আছে। স্মাৰ্ট মিটাৰ নহয়, এটা ডকাইত মিটাৰ বহুৱাই দিন ডকাইতি কৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। এইখন চৰকাৰৰ আমাৰ ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকে আমি তাৰে প্ৰতিবাদ কৰিছোঁ। গতিকে আমি আমাৰ যিটো APDCL আমাৰ ৰঙিয়াত চাব ডিভিজন আছে, চাব ডিভিজন আমি এটাৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে আমাৰ এই বক্তব্য শুনক, তেওঁলোকে অনুটোপলে স্মাৰ্ট মিটাৰ বহোৱাৰ পৰা বিৰত থাকক আৰু অসমক শান্তিৰে অসমক ন্যায্য দান অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আপোনালোকে গম পাইছে এই প্ৰতিবাদ আচলতে আমি কৰা হৈছে যি স্মাৰ্ট মিটাৰ লৈ কিনে ৰাইজক মাধ্যমৰ দিছে, তাৰ কাৰণে আমি কংগ্ৰেছে ওলাই আহিছোঁ। আৰু আগন্তুক দিনত আমি ৰাইজৰ হৈ কংগ্ৰেছে সদায় মাত মাতিব, দুখীয়া ৰাইজৰ হৈ, দুখীয়া জনগণৰ হৈ আমি মাত মাতিম। আৰু আপোনালোকে গম পাইছে যে এই চৰকাৰখনে জাতি মাটিৰ কথা কৈ শাসনলৈ আহিছিল, আজি কি অৱস্থা কৰিছে ৰাইজক। তোমার কাম না এপিডিসির নাম দুন্দন চলো হিমন্ত তোমার কাম না এপিডিসির নাম দুন্দন চলো হিমন্ত তোমার কাম না এপিডিসির নাম দুন্দন চলো রাইজরতে তুই সেবা হিমন্ত তোমার কাম না বিজেপি লেসে এপিডিসির নাম দুন্দন চলো হিমন্ত তোমার কাম না আমি কোন যাও অসমবাসীয়ে গণ্য কৰিছে স্মাৰ্ট মিটাৰৰ যদি আপোনালোকে এটা নতুন চালক কৰি আছে মিডিয়াখনৰ দ্বাৰাই নহওক, যিহেতু আপোনাৰ ডাইৰেক্ট কানেকশ্যনত আমাৰ লগত আছে। আমি আপোনাক আজি আমাৰ গোটেই সমষ্টি কমিটিৰ কংগ্ৰেছে লগ লাগি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি এই সমষ্টি কমিটিৰ কংগ্ৰেছৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে আপুনি যিহেতু এটা বিষয় অৱগত আছে, আপোনালোকে এই তথ্যটো, এই খবৰটো, এই ডিমাণ্ডটো যথোপযুক্ত কম্পিটেণ্ট অথৰিটিক জনাব, যাতে স্মাৰ্ট মিটাৰ বন্ধ আৰু জনসাধাৰণ সকাহ দিয়ে। এইখিনি আমাৰ বৰ্তমান আজিৰ পৰা ৰঙিয়া চাব ডিভিজন স্মাৰ্ট মিটাৰ লগত আপোনালোকে বন্ধ কৰিব পাৰিব কি নোৱাৰে, এই কথাটো ৰাজহুৱা কৰিব লাগে। এইটো আমি হায়াৰ অথৰিটিৰ লগত কথা পাতিব লাগে, আমি ডিচিজন দিব নোৱাৰোঁ। চাওক, যেতিয়ালৈকে আপোনালোকে ডিচিজন দিব নোৱাৰে তেতিয়ালৈকে কমচে কম ফাৰ্ডাৰ ইনষ্টলেশ্যন যাতে নহয় তাৰ কাৰণে আপুনি এনশ্যৰ কৰিব কাইণ্ডলি প্লিজ। আমি কংগ্ৰেছ দলে সদায় অহিংসা নীতিৰে আন্দোলন কৰি আহিছোঁ। মই যিটো আমি গম পাওঁ, আমি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ ওপৰত লক্ষ্য কৰি আপোনালোকক অনুৰোধ জনাব আহিছোঁ। গাঁও অঞ্চলত, ৰঙিয়া অঞ্চলত বৰ্তমান আপোনালোকে সাময়িকভাৱে স্মাৰ্ট মিটাৰ বন্ধ কৰক। আমি যিটো আহ্বান পাইছোঁ যে এইটো কাৰণত ক'ত মাৰপিট হ'ব পাৰে, ইয়াতে মোক কৈছে এই মানুহ। গতিকে অনুৰোধ আমি কংগ্ৰেছ দলে অহিংসা নীতিৰে আন্দোলন কৰা মানুহ, আমি আপোনালোকক অনুৰোধ জনাইছোঁ এই স্মাৰ্ট মিটাৰ যি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদানীৰ জৰিয়তে আমাক যি লুণ্ঠন কৰিব বিচাৰিছে, যি ডকাইত কৰিব বিচাৰিছে, ইয়াক আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰি ৰাখক। আৰু এই আমাৰ অনুৰোধ প্ৰতিবাদ নহয়, ৰাইজৰ পৰা অহা মন্তব্য লৈ আমাৰ প্ৰতিবাদ। সাধাৰণ জনসাধাৰণে আমাক জনাইছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰতিবাদ কৰিছে। আগন্তুক সময়ত ইয়াত ভয়ংকৰ প্ৰতিবাদ হ'ব পাৰে, আপোনালোকক লক্ষ্য ৰাখিব। আৰু চবেই হাতী হোৱা মানুহ হিমন্ত তোমার কাম নাই তোমার কাম নাই